নমস্কাৰ জবৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো নতুনকৈ অহা সাবস্ক্ৰাইবাৰ সকলে ৱাৰ্নিংটো পঢ়ি ল'ব এবাৰ জব এপ্লাই কৰাৰ আগত তাৰ পিছত জব সমূহ এপ্লাই কৰিব আজিৰ ভেকেন্সি আপোনালোকৰ প্লেসমেন্ট সাৰ্ভিসৰ ভেকেন্সি হয় ইয়াত আপোনালোকৰ কোম্পানীটো হ'ব বিসলাৰী কোম্পানী সকলোৱে জানে পানী বটলৰ কোম্পানী ইয়াত পোষ্ট আহিছে পেকেজিংৰ কাৰণে সুপাৰভাইজাৰৰ কাৰণে বাৰকোড স্কেনিংৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ কাৰণে আৰু মেচিন অপাৰেটৰৰ কাৰণে পোষ্ট ওয়াইজ আপোনালোকৰ কোৱালিফিকেশন বেলেগ বেলেগ লাগিব কিছুমান পোষ্টত কোৱালিফিকেশন বেছি লাগিব কিছুমানত কম লাগিব আৰু সেই হেতুকে আপোনালোকৰ স্যালাৰিটো কম বেছি হ'ব পোষ্ট ওয়াইজ ইয়াত মিনিমাম স্যালাৰি ইয়াতে যিমান কিটা পোষ্ট আছে গুটে কিটা পোষ্টৰ মিনিমাম স্যালাৰি 16500 টকাৰ পৰা 28500 ৰ ভিতৰত হ'ব আৰু লগতে পিএফ ইএসআই টো পাবই আৰু যেটো কোৱালিফিকেশন আপোনালোকৰ মই কলুৱে যে পোষ্ট ওয়াইজ বেলেগ বেলেগ হয় যদি পেকেজিংৰ কাৰণে বিচাৰে তেতিয়া হলে 5th পাস কৰা হলে পেকেজিংৰ কাৰণে পাৰিব এপ্লাই কৰিব আৰু যদি 8 পাস কৰা আছে মিনিমাম সুপাৰভাইজাৰৰ কাৰণে পাৰিব যদি বিএ পাস কৰা আছে গ্ৰেজুৱেচন কৰা আছে তেতিয়াহলে তো আৰু ভাল আপোনালোকৰ যেটো জব লোকেশন হ'ব হেতু গুৱাহাটী আমিনগাঁও হ'ব আৰু যেটো বয়সৰ সময়সীমা হেতু মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 60 বছৰলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰে আৰু ইয়াত মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে লৰা ছোৱালী সকলোৱে পাৰিব আপোনালোকক থকা আৰু খোৱাটোৰ সুবিধাও কোম্পানী ফালৰ পৰা দিয়া হ'ব যদি আপোনালোকে থাকিব বিচাৰে আৰু যদি কোম্পানী ফালৰ পৰা দিয়া থকা খোৱাৰ সুবিধাটো ভাল নাপায় তেতিয়াহলে নিজাববীয়াকৈ থকা খোৱাটো ব্যৱস্থা কৰি ল'ব পাৰিব আপোনালোকে আৰু ইয়াত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে কি কি ডকুমেন্টছ লাগিব আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব বেংকৰ একাউণ্ট ডিটেইলছ লাগিব আৰু দুখন পাসপোৰ্ট সাইজ ফটো লাগিব এইখিনি হলে আপোনালোকৰ হৈ যাব এপ্লাই কৰিব পাৰে যদি এপ্লাই কৰিম বুলি ভাবিছে কোনোবাই তেতিয়াহলে কন্টাক্ট নাম্বাৰ আৰু হোৱাটসঅ্যাপ নাম্বাৰ দিয়া আছে নাম্বাৰ কিটা মই কৈ দিছো যেটো কন্টাক্ট নাম্বাৰ হেতু 8473857942 আৰু যেটো হোৱাটসঅ্যাপ নাম্বাৰ হেতু 6000956179 এই নাম্বাৰ দুটাত আপোনালোকে যোগাযোগ কৰিব লাগিব তেওঁলোকে বাকিখিনি প্ৰসেস বুজাই দিব কোড অফিচত যাব লাগিব কি কেতিয়া ডকুমেন্ট জমা দিব যাব লাগিব বুজাই দিব আপোনালোকক আৰু যেটা এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব হেতু জুনৰ 10 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব গতিকে জুনৰ 10 তাৰিখৰ আগত যদি ভিডিঅটো চাই আছে আপোনালোকে এপ্লাই কৰি ল'ব সোনকালে আৰু এইখিনি আছিল ভিডিঅটো বুজাবলগীয়া লগ পাম পুনৰ এটা নতুন ভিডিঅ আজিলৈ নমস্কাৰ জবৰ